ভিডিও ফুটেজ গোটেইখিনি আছে এসটি কৰিব লাগে এটা কাৰণ এনেকা প্ৰেগনেন্ট ডগ এটা কুবা কুবা মাৰি পেলাল যি জায়গা ধৰক এতিয়া জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডলৈ বৰপেটাৰত এতিয়া উত্তেজিত হৈ পৰিছে আৰু দেখা গৈছে মোৰ কেমেৰা সৈতে দেখুৱাব ইয়াত বৰপেটা ৰোডৰ একাংশ ইয়াত কিছু সংখ্যক ইয়াত NGO আহি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে দেখা গৈছে যে কিছুদিন পূৰ্বে বালাবিদা নামৰ বৰপেটা ৰোডৰ সমীপত বালাবিদা নামৰ ঠাইত এটা কুকুৰক নিহংসভাৱে হত্যা কৰিছিলে যিগৰাকী কুকুৰ আছিল কিন্তু গৰ্ভৱতী আৰু সেই ক্ষেত্ৰত ইয়াত বিভিন্ন সংগঠন আহি ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰপেটা ৰোড থানাত এক এজাহাৰ দাখিল কৰিছে সেই সংগঠনৰ এগৰাকী বাইদেউ আছে ইয়াত মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি সংক্ৰান্তত আহিছিল আৰু কি হৈছিল নাই এইটো আপোনাৰ 31st যোৱা মাহৰ 31st মানে বালাপিটাত যোনটো জায়গা হয় তাতে মানে প্ৰেগনেন্ট ডগ এটাক মাৰি পেলাই মানে আপোনাৰ মানে মাৰি পেলাইছে তাই দুখ এটাই আছিলে যে তাই প্ৰেগনেন্ট আছিলে আৰু 2 নম্বৰ কথা তাই ভোকত আছিলে কিয় কাৰণে ইয়াত কোনো মানুহে ভাত খানা চানা নখুৱায় সেইটো কাৰণে তাই সেই মুৰ্গীটো মাৰিছিল মুৰ্গীটো মাৰাৰ কাৰণে তাক খেদি মাৰি পেলাইছে হে আজিৰ ডেটত আমি যেতিয়া যোৱাকালি ইয়াতে FIR দিয়া হ'ল আজিলৈকে তাক কিয় কাৰণে এৰেষ্ট কৰা হোৱা নাই সো আমি সব ফালৰ পৰা গুৱাহাটীৰ পৰা আমি আহিছোঁ আৰু বেলেগ ফালৰ পৰা বহুত মানুহ আহিছে যাতে এই কেছটো হে একদম ডাঙৰকৈ যাতে সবে একদম আৰু আমি জোৰ দিবৰ কাৰণে আহিছোঁ মেইনলি মানে দুখী যোনজন তাক কিয় কাৰণে এতিয়ালৈকে এৰেষ্ট কিয় কাৰণে কৰা নাই পুলিচে কিয় কাৰণে এৰা নাই ইয়াত কিমানটা আপোনালোকে NGO ইয়াত আজি আহিছে NGOটোতো আছেই আমি NGOৰ মানুহ নহয় আমি সংগঠনৰ মানুহ হয় আমি হলো আপোনাৰ গুৱাহাটীত আপোনাৰ নেচাৰ এণ্ড এনিমেল কনজাৰভেশ্যন ফ'ৰ্চৰ মানুহ হয় কিন্তু এটা বস্তু কি হ'ল ইয়াতে NGOৰ মানুহ আছে আমি সব এক গোট হৈ পেলাই আহিছোঁ ইয়াতে তাইৰ জাষ্টিছৰ কাৰণে তাইৰ নাম আমি বহাগী থৈছোঁ হে তাই বহাগী থৈছোঁ মৰমতে তাই প্ৰেগনেন্ট আছিলে তাইক আপোনালোকে চাগে ভিডিঅ'টো দেখা পাইছে কি অৱস্থা কেনেকৈ ধৰণকৈ মাৰিছে তাই চিয়ৰটো আমি শুনিবৰ কাৰণে পৰা নাই 31st তাইক মাৰি পেলাইছে কিন্তু আজিলৈকে যোৱাকালি FIR দিয়া হ'ল তাৰপিছতো সেই দুখী দুইটাক কিয় কাৰণে হেৰি কৰা হোৱা নাই কিহৰ কাৰণে মানে এৰেষ্ট নকৰা নাই এতিয়ালৈকে যদি তেওঁলোকে এৰেষ্ট নকৰে আমি ইয়াতে যিমান দেৰিলৈকে এৰেষ্ট নকৰে আৰু সিহঁতে তেওঁলোকে কঠোৰ শাস্তি হেৰি নকৰে তেতিয়ালৈকে আমি ইয়াতে ধৰ্ণা দিম বুলি পেলাই আমি আহিছোঁ ইয়াতে হয় এনেধৰণে বিভিন্ন সংগঠন তথা NGO আহি ইয়াত উপস্থিত হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে যিগৰাকী কুকুৰ তেওঁলোকে বহাগী বুলি নামকৰণ কৰিছে আৰু এই বহাগীৰ এক ন্যায়ৰ বাবে তেওঁলোকে আজি আহি ইয়াত প্ৰতিবাদ কৰিছে আৰু এজাহাৰ দাখিল কৰিছে সেই ক্ষেত্ৰত মই আন এগৰাকী ইয়াত সংগঠনৰ কৰ্মকৰ্তা আছে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আজি কেনেধৰণৰ প্ৰতিবাদ হ'ব আৰু কি ধৰণে আমি এটাই বিচাৰিছোঁ যোৱাকালি অলৰেডি দিয়া হৈছে থানাত তো এটাই বিচাৰিছোঁ অতি সোনকালে তেওঁলোকক ধৰি আনক আৰু তেওঁলোকে যদি একশ্যন নলয় এতিয়ালৈকেতো লোৱাই নাই তো যদি নলয় তেনেহ'লে আমাৰ হাতত গতাই দিয়ক আমি যি কৰিব লাগে কৰিম আৰু তেওঁলোকে যাব ওলাইছে বাৰু তেওঁলোকে ওলোৱা বুলি কৈছে হয় ব্যৱস্থা ল'ম বুলি কৈছে বাট এতিয়ালৈকেতো যোৱা নাই কিন্তু আমি এটাই জানো যে আজি যেনেকেই নহওক আমি গুৱাহাটীৰ পৰা আহিছোঁ যিহেতু যেনেকেই নহওক আজি কৰিবই লাগিব তেওঁলোকে একশ্যন ল'বই লাগিব আমি থকা অৱস্থাতে যদি নকৰে আমি ইয়াতে হ'লেও ধৰ্ণা দিম কিমানটা সংগঠন কিমানটা NGO আহিছে ইয়াতে বহুতখিনি মানুহ আছে ইয়াৰে বৰপেটাৰ বহুতখিনি মানুহ আছে আমি গুৱাহাটীৰ পৰাও আহিছোঁ আমাৰ সংগঠনৰ মানুহ আমাৰ NGOৰ মানুহ বহুতখিনি আছে ইয়াতে ইণ্ডিভিজুৱেল হয় ইণ্ডিভিজুৱেলো আহিছে ধৰি লওক সকলোৱে বিচাৰিছে যে জাষ্টিছ পায় হয় বহাগীয়ে যাতে জাষ্টিছ এনেধৰণৰ কিন্তু বিভিন্ন সময়ত এনেধৰণৰ ঘটনা ঘটিয়ে আছে মানে আজিকালি কি হৈছে মানুহবিলাকৰ মেণ্টেলিটিটো বহুত মানে বেয়া হৈ গৈছে ল' হয় যাৰ কাৰণে মানে একশ্যনটো বহুত নোলোৱাৰ কাৰণে ধৰি লওক এইবিলাক বাঢ়ি গৈ আছে দিনে দিনে বাট মানুহবিলাকে যেতিয়া পুলিচে যদি ভালকৈ একশ্যনটো লোৱা যায় মানে ষ্ট্ৰিক্টলি লোৱা যায় ভালকৈ ভাবি চিন্তি মানে ল'খন জানি লৈ পেলাই যদি কামখিনি কৰে তো অবভিয়াছলি কামখিনি এইবিলাক সেইবোৰ কমিব কিন্তু লোৱা হোৱা নাই কাৰণে ধৰি লওক আজি ইমানখিনি বাঢ়ি গৈ আছে সেইটোৱে ল'ৰা দুগৰাকী চিনাক্ত হৈছে নেকি
হয় হয় ভিডিঅ' ফুটেজ আছে আমাৰ হাতত ভিডিঅ' ফুটেজ আছে তেওঁলোকৰ গোটেইখিনি আছে প্ৰুফ আছে গোটেইখিনিয়ে প্ৰুফ আছে তো সেইটোৱেতো আচৰিত হৈছে যে প্ৰুফ থকাৰ পিছতো তেওঁলোকে এতিয়ালৈকে একশ্যন লোৱা নাই চাংকু আৰু সাকিব হয় হয় সেইটোৱেতো আমি আচৰিত হৈছোঁ ন কাৰণ থানাৰ হাতত এতিয়ালৈকে তেওঁলোকে একশ্যন ল'ব লাগিছিল ইমানখিনি প্ৰুফ থকাৰ পিছতো এতিয়ালৈকে তেওঁলোকে একশ্যন লোৱা নাই তো সেইটোতো ভাল কথা হোৱা নাই তো আমি বিচাৰিছোঁ যে আমি থকাৰ অৱস্থাতে তেওঁলোকে যেনেকেই নহওক লৈ আহক যে আমাৰ চকুৰ আগতে তেওঁলোকে ল'ব লাগিব এনেকৈ নহ'ব হয় হয় এইদৰে প্ৰতিবাদ কৰা দেখা গৈছে যে যি দুগৰাকী যুৱক চেকিব আৰু শংকু নামৰ যুৱক দুগৰাকী কিন্তু তেওঁলোকে অতি সোনকালে কাৰায়ত্ব কৰাৰ বাবে দাবী কৰিছে আৰু এইদৰে জাষ্টিছ ফৰ বহাগী জাষ্টিছ ফৰ বহাগী জাষ্টিছ ফৰ বহাগী জাষ্টিছ ফৰ বহাগী উই ৱান্ট জাষ্টিছ ফৰ বহাগী জাষ্টিছ ফৰ বহাগী আমাক জাষ্টিছ লাগিবই লাগিবই